শুভসন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গণিতৰ সময় আৰু দূৰত্ব এই শিতানৰ এটি খণ্ড আমি আগবঢ়াইছোঁ আপোনালোকৰ ওচৰত। গতিকে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমি সময় আৰু দূৰত্বৰ ভালেকেইটা খণ্ড আমি কৰিছোঁ। গতিকে সেইবিলাক আপোনালোকে চাব। তাৰপিছত আজিৰ যিটো কৰা হ'ব এইটোও আপোনালোকে চাব। ইয়াতে এক্সাম ওৰিয়েণ্টেড আমি কুৱেশ্যন বিলাকে দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে এতিয়া আমি ইয়াতে বৰ্ডত কি দিয়া আছে এইটো চাই লওঁ। 1 নম্বৰ, বিকাশে কোনো এক নিৰ্দিষ্ট দূৰত্বৰ 2/3 4 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে আৰু বাকী অংশ 5 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে সম্পন্ন কৰে। যদি তেওঁ গোটেই দূৰত্ব 42 মিনিটত সম্পন্ন কৰে, তেন্তে সেই নিৰ্দিষ্ট দূৰত্ব কিমান হ'ব? অৰ্থাৎ সেই দূৰত্বটো আমাক উলিয়াব লাগে। ইয়াতে আমাৰ অপচন কেইটা চাব। এ অপচন 4 কিলোমিটাৰ, বি 7 কিলোমিটাৰ, চি 3 কিলোমিটাৰ আৰু ডি 9 কিলোমিটাৰ। গতিকে এতিয়া আমি পলম নকৰি সমাধানটো কৰিছো। ইয়াতে চাই ল'ব আপোনালোকে, একেবাৰে সহজ কথা, বেছি টান নহয়। প্ৰথমতে আমি বুজি ল'ব লাগিব। ইয়াতে আমাক দূৰত্বটো উলিয়াব দিছে। দূৰত্বটো উলিয়াব দিয়াতে ইয়াতে কথাখিনি কি কৈছে, আমি সেই কথাটো আমি এটা ডায়াগ্ৰামৰ দ্বাৰা যদি আমি বুজি লওঁ বেছি সহজ হ'ব। একেবাৰে সহজ। দূৰত্ব ধৰক এইটো ধৰক এৰ পৰা বি লৈ গৈছে। এৰ পৰা বি লৈ গৈছে, দূৰত্বটো দুটা ভাগত ভাগ হৈছে। এটা ভাগ হৈছে কি 2/3, মানে কি হ'ব 3 ভাগৰ 2 অংশ। ইয়াৰে 3টা ভাগৰ 2 অংশ হ'লে মোটামুটি ইমান মান হ'ব। এইখিনি হ'ব 2/3, অৰ্থাৎ 3 ভাগৰ 2 অংশ এইখিনি। আৰু এই বাকীখিনি কি হ'ব? বাকীখিনি ইখিনি যদি 3 ভাগৰ 2 অংশ হয়, এইখিনি কি হ'ব? এইখিনি নিশ্চয় 3 ভাগৰ 1 অংশ হ'ব, কাৰণ এই দুটা যোগ কৰি আমি গোটেই হেৰিটো পাম, এই গোটেই দূৰত্বটো পাম এই দুটা যোগ কৰিলে। গতিকে এতিয়া কথা হ'ল কি, ইখিনি যদি 3 ভাগৰ 2 অংশ হয়, নিশ্চয় এইখিনি 3 ভাগৰ 1 অংশ হ'ব। তেতিয়াহে 3 ভাগৰ 3 অংশ হয় মুঠ গোটেই দূৰত্বটো বুজাব। গতিকে এই কথাখিনি আমি প্ৰথমতে ক্লিয়াৰ হ'ব লাগিব। এতিয়া কৈছে কি যে 2/3 দূৰত্ব, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে আমি চি বুলি ধৰিলো, ইয়াৰ পৰা ইয়ালৈকে কি দ্ৰুতিৰে গৈছে? 4 কিলোমিটাৰ প্ৰতি ঘণ্টা। আৰু ইয়াৰ পৰা ইয়ালৈকে কি দ্ৰুতিৰে গৈছে? 5 কিলোমিটাৰ প্ৰতি ঘণ্টা। এইখিনি কথা আমি জানি ল'ব লাগিব। এতিয়া কথা হৈছে কি, ইয়াত আৰু এটা কথা আহি যায় যে আমি ইয়াতে কি সূত্ৰ ব্যৱহাৰ কৰিম। ইয়াত আমি যিটো আমাৰ দ্ৰুতিৰ সূত্ৰ আছে সেইটো ব্যৱহাৰ কৰিম। আমি জানো দ্ৰুতি সমান কি হয়? অতিক্ৰম কৰা দূৰত্ব হৰণ সময়। এই সূত্ৰটোৱে আমাৰ 2-3 বাৰ আমাৰ ব্যৱহাৰ হয় এই প্ৰব্লেমটো আমাৰ সলভ কৰাত সহায় কৰিব। গতিকে আমি ইয়াতে প্ৰথমতে যিহেতু আমাৰ ইয়াৰ পৰা ইয়ালৈকে এই দূৰত্বটো আমাক উলিয়াব দিছে, এই দূৰত্বটো আমাৰ দিয়া নাই, গতিকে আমি দূৰত্বটো ধৰি লম। আমাৰ দূৰত্বটো নিৰ্দিষ্ট দূৰত্বটো কি ধৰি লম? আমি ধৰা হ'ল নিৰ্দিষ্ট দূৰত্ব আমি x বুলি ধৰি লম। x কি হ'ব? কিলোমিটাৰ হ'ব নিশ্চয়। x কি হ'ব? কিলোমিটাৰ হ'ব। এতিয়া চাও যে এৰ পৰা চি লৈ, অৰ্থাৎ 2/3 দূৰত্ব, এইটো 2/3 দূৰত্ব যেতিয়া অতিক্ৰম কৰিব, সেই অতিক্ৰম কৰোতে আমাৰ দ্ৰুতিটো কি আছিল? 4 কিলোমিটাৰ প্ৰতি ঘণ্টা, অৰ্থাৎ 4 কিলোমিটাৰ। অৰ্থাৎ এই ক্ষেত্ৰত আমি এই সূত্ৰটো যদি আমি ব্যৱহাৰ কৰো, এই দ্ৰুতিটো আমাক দিয়া আছে আৰু দূৰত্বটো দিয়া আছে। গতিকে আমি কিমান সময় লাগে, এইখিনি ইয়াৰ পৰা ইয়ালৈ আহোতে কিমান সময় লাগে, আমি সেই সময়টো উলিয়াই ল'ব পাৰো। গতিকে কি হ'ব? ইটো যেহেতু 2/3 হয়, নিৰ্দিষ্ট দূৰত্ব x কিলোমিটাৰ হলে x ৰ 2/3, x ৰ 2/3 কি হ'ব? প্ৰথমতে আমি এই কথাটো চিন্তা কৰিম। x ৰ 2/3 এইটো হ'ব 2x/3। গতিকে এই 2x/3 দূৰত্ব যেতিয়া অতিক্ৰম কৰোতে লগা সময় কি হ'ব? এইখিনি দূৰত্ব অতিক্ৰম কৰোতে লগা সময়, এইখিনি দূৰত্ব অতিক্ৰম, আমি যে ব্ৰেকেটত লিখি দিছো, সময়টো এইখিনি দূৰত্ব অতিক্ৰম কৰাৰ লগা সময়টো কি হ'ব সেইটো আমি উলাই লওঁ। এইটো আমি এই সময়টো যেতিয়া ইয়াত আনিম, দ্ৰুতিটো তেতিয়া ইয়াত আহিব। গতিকে ইয়াতে আমাৰ দূৰত্বটো কি দিয়া হ'ব? দূৰত্বটো আছে আমাৰ কি 2x/3, আৰু
দ্ৰুতিটো কি আছে 4 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ আমি একক বিলাক নিলিখো ডাইৰেক্ট আমি পিছত কি হ'ব আমাৰ ইয়াতে কিলোমিটাৰ কিলোমিটাৰ কেনসেল হৈ আৱাৰটোৱে থাকিব গতিকে আমি ইয়াতে ডাইৰেক্টলি আৱাৰটো লিখিব পাৰো যে সময় কিমান হ'ব ইমান দূৰত্ব অতিক্ৰম কৰোতে সময় কিমান হ'ব এইখিনি সিম্পলিফাই কৰিলে ওলাব এইখিনি আমি সিম্পলিফাই কৰিলে কি হ'ব ইটো এনেকুৱা হ'ব ইটো দুইবাৰ যাব গতিকে দুইবাৰ গলে এটা কি হ'ব x/6 আৱাৰ এইটো হয় তাৰ পিছত এইখিনি দূৰত্ব যিখিনি ৰৈ যাব সেই ৰৈ যোৱা দূৰত্বখিনি কি হ'ব ৰৈ যোৱা দূৰত্বখিনি x ৰ 3/1 অংশ তাৰ মানে এইটো এইখিনি দূৰত্ব অতিক্ৰম কৰোতে কিমান সময় লাগিব সেইটো আমি ইয়াতে উলিয়াই লব পাৰো গতিকে দূৰত্ব ইয়াতে এই আগৰ দৰে সময়টো ইয়াতে আনক দ্ৰুতিটো ইয়াতে নিয়ক ইয়াতে দূৰত্বটো কি আছে x/3 আছে আৰু আমাৰ বাকি অংশ অৰ্থাৎ 3/1 অংশ দূৰত্ব আমাৰ কিমান দ্ৰুতিৰে গৈছে 5 কিলোমিটাৰ পাৰ আৱাৰ ইয়াতে 5 আহিব গতিকে এইটো আৱাৰ h মানে আৱাৰ ধৰিছো গতিকে এইখিনি সিম্পলিফাই কৰিলে এইটো কি হ'ব x/15 আৱাৰ গতিকে আমি দুটা সময় পালো প্ৰথমখিনি 2/3 দূৰত্ব অতিক্ৰম কৰোতে লগা সময় এইটো পালো x/6 আৰু x/3 দূৰত্ব অতিক্ৰম কৰোতে লগা সময় কি পালো আমি x/15 গতিকে এতিয়া চাব এই দুটা দূৰত্ব অৰ্থাৎ x/6 প্লাস x/15 ইকুৱেল কোনটো ইকুৱেল কিমান হৈছে সেই কথাটো চাব এই গোটেই দূৰত্বটো অতিক্ৰম কৰোতে 42 মিনিট সময় লাগিছে কিন্তু ইয়াতে আমাৰ এককটো কি আছে ইয়াৰ এককটো আছে আৱাৰত h আৰু ইয়াৰ এককটো কিহত আছে h ত আছে গতিকে নিশ্চয় আমি 42 মিনিটকো h ত নিব লাগিব 42 মিনিটক h ত নিলে কি হ'ব 42 মিনিট তাক যদি h ত নিং আমি 60 ৰে ইয়াক কি কৰিব লাগিব হৰণ কৰিব লাগিব কাৰণ আমি জানো কি জানো 60 মিনিটে 1 ঘন্টা এতিয়া কিন্তু কি হৈ গল এইখিনি সমান এইখিনি বুলি আমি লিখিব পাৰো এতিয়া এটো হৈ গল কাৰণ ইয়াতে দিছে গোটেই দূৰত্বটো অতিক্ৰম কৰোতে 42 মিনিট সময় লাগে প্ৰথম দূৰত্ব অতিক্ৰম কৰোতে এইখিনি সময় লাগিছিল দ্বিতীয় দূৰত্ব অতিক্ৰম কৰোতে এইখিনি সময় লাগিছিল এই দুটা ঘন্টাৰ আছিল এইটো যোগ কৰি দিলে মূল সময় কিমান লাগিছে এইটো দিয়া আছে আমাৰ 42 মিনিট আমি ঘন্টাত নিব লাগিব ঘন্টাত ইয়াত এইটো হৈ গল এতিয়া আমি এইখিনি সিম্পলিফাই কৰিম এইটো বেলেগ টান নহয় এইটো এই দুটাৰ লসাগু আপোনালোকে জানে উলাই লব পাৰে এই দুটাৰ লসাগু কিমান হ'ব 30 হ'ব 6 ৰে 30ক 5 বাৰ যাব এইটো 5x হ'ব ওপৰত x আছে আৰু 15 ৰে 30ক 2 বাৰ যাব এইটো কি হ'ব 2x হ'ব গতিকে ইয়াতে এইটো থাকিল 42/60 আৰু ইয়াত থাকিব কিমান 7x/30 ইকুৱেল 42/60 এতিয়া এইখিনি আমি সিম্পলিফাই কৰিম ইয়াত নাতে আমি ইয়াতে লিখি দিছো এইখিনি একেবাৰে সহজ কথা টান নহয় এতিয়া আমি চাম ইয়াতে 30 আছে ইয়াতে 60 আছে 30 এৰে 60 বাৰ যায় গটিকে 30 এৰে 60 যদি বাৰ যায় আমি দুয়ো ফালে যদি কি কৰো 30 এটাৰে পূৰণ কৰি দিও তেতিয়া এই 30 টো নোহোৱা হৈ ইটো কি হ'ব 7x হ'ব আৰু ইয়াতে কি হ'ব এই 30 টো দি 30 টো পূৰণ যেহেতু হ'ব ইয়াতে 30 এ দি 60 দুই বাৰ যাব দুইটো ইয়াতে আহিব গতিকে ইয়াতে কি হল 7x আৰু ইটো কি হল 42 2 ৰে 42 কি বাৰ যায় 21 বাৰ যায় এতিয়া এই 7 টো ইয়াতে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব গতিকে 21 কি হ'ব ইটো এককটো কি হ'ব কিলোমিটাৰ গতিকে আমি হাতেৰে 21 কি বাৰ যাব 3 বাৰ যাব গতিকে আমি ৰিজাল্টটো কি পালো 3 কিলোমিটাৰ পালো গতিকে এনেকে খুব সহজতে আমি কি কৰিব পাৰো এই ডাঙৰ অংকটোৰ সমাধান কৰিব পাৰো খুব কম সময়ৰ ভিতৰত আপোনালোকে অভ্যাস কৰিলে এতিয়া হয়তো আমি বুজাই দিয়াতে সময় লৈছে কিন্তু অভ্যাস কৰিলে খুব কম সময়তে আপোনালোকে এনেহেন ধৰণৰ প্ৰবলেম বিলাক সলভ কৰিব পাৰিব গতিকে পৰীক্ষাৰ বাবে উপযোগী এনেহেন ধৰণৰ অংক অহাৰ খুবেই চান্স থাকে গতিকে আপোনালোকে প্ৰেক্টিস কৰিব নিশ্চয় সাকসেস হ'ব এতিয়া আমি ইয়াত দেখিছো সি অপচন গতিকে সি 3 কিলোমিটাৰ এটো শুদ্ধ অপচন আমি এইটোৱে কথা ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম বন্ধু বান্ধৱীসকল এইবাৰ আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছো আজিৰ আলোচনাৰ শেষ প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন এটা লৈছো এনেহেন ধৰণৰ প্ৰশ্ন কেতিয়াবা এক্সামত আহে গতিকে আপোনালোকে কেনেকৈ কৰিব হেতু মই দেখাই দিছো যদি এজন মানুহে 10.2 কিলোমিটাৰ দূৰত্ব 3 ঘণ্টাত অতিক্ৰম কৰে তেন্তে তেওঁ 5 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰে ইয়াতে দূৰত্ব আৰু সময়ৰ কথা ডাইৰেক্টলি দিয়া আছে ইয়াতে আমি আসলতে কি কৰিব
নকৰিলেও হয়, সেইটো হৈছে কি দ্ৰুতিৰ যিটো আমাৰ সূত্ৰ আছে সেই সূত্ৰটো ব্যৱহাৰ নকৰিও এইটো আমি কৰিব পাৰো, কাৰণ দ্ৰুতিৰ কথা ইয়াত উল্লেখ নাই। গতিকে ইয়াত অপশ্যন কেইটা চাব, এ 14 কিলোমিটাৰ, বি 17 কিলোমিটাৰ, চি 19 কিলোমিটাৰ আৰু ডি 15 কিলোমিটাৰ। এইটো আমি কেনেকে কৰিম? এইটো একেবাৰে সহজ ইউনিটাৰী মেথডত এই অংকটো আমি কৰিব পাৰো। গতিকে এনেহেন ধৰণৰ অংক আহিলে কোনোবা সূত্ৰৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে, খুব মনোযোগ দি প্ৰশ্নটো চালে তাৰ উত্তৰটো আপোনালোকে পাই যাব। গতিকে ইয়াতে আমি যদি অংকটো কৰো, 3 ঘন্টাত যায় কিমান কিলোমিটাৰ অতিক্ৰম কৰে? ইমান কিলোমিটাৰ। গতিকে আমাৰ কথাটো হল কি ডাইৰেক্ট কৰিব পাৰো, 3 ঘন্টাত অতিক্ৰম কৰে, এইটো ঐকিক নিয়মত ইউনিটাৰী মেথড আপোনালোকে পাইছে, এইটো বহুত তলৰ ক্লাছৰ পৰা ইউনিটাৰী মেথডটো আছে, গতিকে এইটো পাইছে। 3 ঘন্টা অতিক্ৰম কৰে 10.2 কিলোমিটাৰ। এতিয়া কথা হল কি ইয়াতে 1 ঘন্টাত অতিক্ৰম কৰে, 1 ঘন্টাত অতিক্ৰম কৰিলে কম অতিক্ৰম কৰিব নে বেছি কৰিব? কম কৰিব। ইউনিটাৰী মেথডত কি কৰিব? 1 ঘন্টা অতিক্ৰম কৰিলে কম কৰিব, কম কৰিলে কি হ'ব? হৰণ হ'ব। এইটো আমি জানো ইউনিটাৰী মেথড এইটো। তাৰ পিছত ইয়াতে কি কৈছে যে 5 ঘন্টাত কিমান অতিক্ৰম কৰে? সেই একেই দূৰত্বটো একেই, দূৰত্বটো একে নহয়, সেই একেই মানে কন্ডিশনটো একে। গতিকে 5 ঘন্টাত কিমান অতিক্ৰম কৰিব সেইটো আমি ওলাব লাগে। গতিকে ইয়াতে কি হ'ব? যেতিয়া বেছি হ'ব, ইয়াতে 5 ঘন্টা আছে নহয়, বেছি হ'ব, বেছি হলে কি হ'ব? ইয়াতে পূৰণ হ'ব, পূৰণ হৈ গ'ল এনেকে। গতিকে এইখিনিয়ে কথা। ইয়াতে আমি এতিয়া এইটো পূৰণ কৰি দিম। 5 2 গুণ 10 শূন্য হাতে থাকিল 1, সেই 1টো ইয়াত বহিব। 5 2 গুণ 10 শূন্য হাতে থাকিল 1 আৰু 5 1 গুণ 5, এইটো হল ইয়াত তলত আহিল কি 3 আহিল। গতিকে ওপৰত আমি কি দেখলো? এটা গটা সংখ্যা দেখলো 51 আৰু তলত থাকিল 3। গতিকে 3 ৰে আমাক 51 কি পাই যায়? 3 1 গুণ 3, ইফালে 21 হল, 7 3 গুণ 21। গতিকে আমি কি পালো? 17 কিলোমিটাৰ পাই গলো। গতিকে এনেকে খুব সহজতে আমি কি কৰিব পাৰো? এই সমস্যাটোৰ সমাধান কৰিব পাৰো। গতিকে আমি অপচনটো কি পালো? অপচনটো পালো আমি বি অপচন 17 কিলোমিটাৰ। এনেকে খুব সহজতে আমি ইয়াৰ সমাধান কৰিলো। গতিকে বন্ধু বান্ধৱীসকল, সময় আৰু দূৰত্বৰ আৰু ভালে সংখ্যক এনেহেন ধৰণৰ প্ৰব্লেম আছে আৰু বেলেগ ধৰণৰো আছে। গতিকে আপোনালোকে অলপ কিতাপ চাবই লাগিব, এক্সাম আহিছে। যদি কিবা সকজা থাকে ইয়াৰ লগত জড়িত প্ৰশ্ন আমি দিয়াৰ চেষ্টা কৰিম, আৰু লগতে আমি সময় অনুযায়ী আৰু ইয়াৰে 2-এটা খণ্ড আপোনালোকৰ ওচৰত হাজিৰ কৰিম। গতিকে এইখিনিয়ে কথা। আমাৰ বেলেগ বেলেগ ভিডিঅ' বিলাকো আপোনালোকে ৰেগুলাৰলি চাই থাকিব, যিহেতু আমাৰ এক্সাম সমাগত। গতিকে তাৰ কাৰণে আপোনালোকে প্ৰস্তুত হ'ব লাগিব। আমাৰ শুভকামনা আপোনালোকৰ লগত সদায় আছে। এইখিনিয়ে কথা। আজিলৈ ইমানতে এৰিব বিচাৰিছো। ধন্যবাদ। শুভৰাত্ৰি।